নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকৰ ঘৰত থকা হালধিৰ টেমাটোত আপুনি এনেকুৱা এটা বস্তু ভৰাই ৰাখক আৰু তাৰ পাছত আপুনি এই উপায়টো কৰক বৃহস্পতিবাৰৰ দিনা। তেতিয়া আপোনাৰ জীৱনত থকা সমস্ত সমস্যা দূৰ হৈ পৰিব। সেয়া লাগিলে আপোনাৰ ধন টকা পইচাই সমস্যা হওক বা আপোনাৰ গুৰু দুৰ্বল হোৱাই সমস্যাই হওক, আপোনাৰ ঘৰখনত অশান্তিয়ে হওক বা সকলো সমস্যাৰ পৰা আপুনি সকাহ পাব পাৰিব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত সুন্দৰভাৱে সকলোবিলাক কথা শ্বেয়াৰ কৰিম। বৃহস্পতিবাৰৰ দিনা আপুনি হালধিৰ টেমাত কি বস্তু ভৰাই ৰাখি আপুনি কোনটো উপায় কৰিলে আপোনাৰ ঘৰখনৰ আপোনাৰ জীৱনৰ সমস্ত বাধা বিঘিনি অপায় অমংগল টকা পইচাৰ সমস্যা ধাৰ ঋণৰ সমস্যা সকলোৰ পৰা আপুনি কেনেকৈ মুক্ত হ'ব পাৰিব, এই ভিডিঅ'টোত আপুনি সকলোবিলাক কথা জানিব পাৰিব। যিসকল বিবাহবাসত আবদ্ধ হোৱা নাই সেইসকল যুৱতীও আজিৰ এই ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চায় তেওঁলোকেও এনেকুৱা এটা সুফল পাব বিচৰাৰ ধৰণে জীৱন সংগী লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। মনে কামনা কৰা তেওঁলোকৰ সেই জীৱন সংগী পাবলৈ সক্ষম হ'ব। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক যিটো উপায় জনাম সেই উপায়টো কৰিবলৈ অতি সহজ, কিন্তু আপুনি কৰিবলৈ সহজ লাগিলেও আপুনি যদি এই উপায়টো কৰিব পাৰে তেতিয়া আপুনি নিজে ইয়াৰ ফল কম দিনৰ ভিতৰতে পাব। আপুনি এই উপায়টো কেতিয়া কৰিব লাগিব? বৃহস্পতিবাৰৰ দিনটোত কৰিব লাগিব। যিকোনো মাহৰ আপুনি বৃহস্পতিবাৰৰ দিনটোত কৰিব লাগিব। আপুনি যদি বিচাৰে তেতিয়াহ'লে বৰ্তমানটো মাঘ মাহ চলি আছে, এই মাঘ মাহতে আপুনি কৰিব পাৰে। যদি আপুনি মাঘ মাহতে কৰিব পাৰে তেতিয়া আপুনি ইয়াৰ ফল অতি কম দিনতে পাবলৈ সক্ষম হ'ব। যদি আপুনি এই মাহত কৰিব নোৱাৰে তেতিয়া আপুনি যিকোনো এটা মাহৰ যিকোনো এটা বৃহস্পতিবাৰে আপুনি এই উপায়টো কৰিব পাৰিব। আপোনাক এই উপায়টো কৰিবৰ বাবে হালধিৰ প্ৰয়োজন হ'ব। আপোনাৰ ঘৰত নিশ্চয় হালধি আপুনি পাকঘৰত ব্যৱহাৰ কৰে। তাৰে পৰা আপুনি হালধি অলপ উলিয়াই এই উপায়টো কৰিব লাগিব। কেতিয়া কৰিলে আপুনি সুফল পাব, আপুনি কেনেকৈ কৰিলে ইয়াৰ সুফল পাব, কি উপায় কৰিব, আপুনি ভিডিঅ'টো চাই থাকক। সুন্দৰভাৱে আমি আপোনালোকৰ লগত সকলোবিলাক কথা শ্বেয়াৰ কৰিম। গতিকে প্ৰিয় দৰ্শক, আপোনালোকক ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে এটা সৰু অনুৰোধ কৰিব বিচাৰিছোঁ। যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব, কিয়নো এই চেনেলটোত আপোনালোকৰ বাবে প্ৰতিদিনে এটা ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰা হয়। যিসমূহ ভিডিঅ' আপুনি চালে এটা নজনা কথা অৱশ্যেই জানিব পাৰিব। জীৱনত আপুনি সুফল পাবলৈ অৱশ্যেই সক্ষম হ'ব পাৰিব। লগতে আজিৰ এই ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্ট ছেকশ্যনলৈ যাওক, আই লক্ষ্মীৰ নাম অৱশ্যেই স্মৰণ কৰক। জয় লক্ষ্মী মা বুলি এটা অৱশ্যেই কমেণ্ট কৰি এটা ভিডিঅ'টোত লাইক কৰি আজিৰ এই ভিডিঅ'টোৰ কথাখিনি আপুনি খুব ধ্যান দি শেষলৈকে চাই থাকিব। ভিডিঅ'টো আধৰুৱা নকৰিব। আধৰুৱা কৰিলে আপুনি কথাখিনি বুজিব নোৱাৰিব আৰু উপায়টো কৰি আপুনি সুফল পাব নোৱাৰিব। যদি আপুনি স্কিপ কৰি দিয়ে ভিডিঅ'টো তেতিয়া আপুনি কথাখিনি ভালদৰে জানিব নোৱাৰিব আৰু উপায়টো আপুনি কেনেকৈ কৰিব। যদি আপুনি এই উপায়টো কৰিব নোৱাৰে তেতিয়া আপুনি সুফল কেনেকৈ পাব। যদি সুফল পাব বিচাৰে, মনে বিচৰা সংগী পাব বিচাৰে জীৱন সংগী, আৰু আপোনাৰ জীৱনৰ সকলো টকা পইচাৰ পৰা ধৰি সুখ সমৃদ্ধিৰ যি ঘৰত অশান্তিৰ সমস্যা ৰোগ ব্যাধি আছে সেই সকলো সমস্যাৰ পৰা যদি সকাহ পাব বিচাৰে তেতিয়া আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপোনাৰ সেই সমস্ত সমস্যা ভগৱানৰ কৃপাত দূৰ হৈ পৰিব। আজিৰ এই ভিডিঅ'টো আপুনি যদি সম্পূৰ্ণকৈ চায় তেতিয়া আপোনাৰ গুৰু মজবুত কৰি তুলিব পাৰিব। ৰাহু কেতুৰ দোষৰ পৰাও আপুনি সকাহ পাব পাৰিব। শনিৰ দোষৰ পৰাও আপুনি মুক্ত হ'ব পাৰিব।
যদি ৰাশিফলত আপোনাৰ গুৰু দুৰ্বল, তেতিয়াও আপুনি বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। নানা ধৰণৰ সমস্যা জীৱনলৈ আহে, ঘৰখনলৈ আহে, অপায় অমংগল আহে। তেনে অৱস্থাত আপুনি এই উপায়টো কৰক। আপোনাৰ ঘৰত এই সকলো সমস্যা আপোনাৰ ঘৰৰ পৰা দূৰ হৈ পৰিব। তেন্তে বলকচোন বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, মা লক্ষ্মীৰ কৃপাত দুহাতেৰে বৰষিব আপোনাৰ ঘৰলৈ ধন টকা পইচা আৰু সুখ সমৃদ্ধি। আজিৰ এই ভিডিঅ'টোত যিটো উপায় ক'বলৈ ওলাইছো, এই উপায়টো খুবেই সহজ। কেৱল পাকঘৰত লৈ গৈ আপুনি হালধিৰ টেমাত এই উপায়টো কৰিব লাগিব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এনেকুৱা এটা বস্তুৰ বিষয়ে ক'ম, যিটো উপায়ৰ বিষয়ে ক'ম, সেই উপায়টো কৰিব পাৰিলে মা লক্ষ্মী আকৰ্ষিত হৈ আপোনাৰ ঘৰলৈ আগমন ঘটিব। ফলত মা লক্ষ্মীৰ কৃপাত ঘৰত সুখ সমৃদ্ধি, টকা পইচা সা সম্পত্তিৰে ঘৰখন ভৰি থাকিব। আমি জানো যে কিছুমান এনেকুৱা উপায় কৰিব পাৰি, যি উপায় অৰ্থাৎ যাৰ দ্বাৰা ৰাশি মজবুত কৰি তুলিব পাৰি। ৰাশি যদি আমাৰ দুৰ্বল হয়, নিগেটিভ এনাৰ্জি থাকে, ৰাহু কেতুৰ প্ৰভাৱ পৰে, আমাৰ গুৰু দুৰ্বল হয়, তেতিয়াহ'লে আমাৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যা দেখা দিয়ে বা আমাক আগুৰি ধৰে। বিবাহৰ ক্ষেত্ৰত, সন্তানৰ ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত আমাক বিভিন্ন ধৰণৰ সমস্যাই আগুৰি ধৰে। তেনে ক্ষেত্ৰত আজিৰ এই ভিডিঅ'টোত আমি যি উপায় ক'ম, সেই উপায়টো আপুনি অৱশ্যেই কৰিব। এই সকলো সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। হালধি হৈছে বৃহস্পতি গ্ৰহৰ প্ৰতীক। হালধিৰ দ্বাৰা আপুনি দেৱগুৰু বৃহস্পতিক শক্তিশালী কৰি তুলিব পাৰিব। দেৱগুৰু বৃহস্পতি যেতিয়া আপোনাৰ ৰাশিফলত শক্তিশালী ৰূপত থাকিব, তেতিয়া আপোনাৰ যিখিনি অপায় অমংগল, সেইখিনি বহু দূৰতে দুৰাগত হৈ থাকিব। কিন্তু সদায় আপোনাৰ ৰাশিফলটো মজবুত হৈ নাথাকে। সেয়েহে আমাৰ গুৰুৰ দশা বেয়া হয় আৰু সেই সময়তে আমি কিছুমান উপায় কৰিব লাগে। হালধিৰ এই উপায়টো কৰিব লাগে। হালধিৰে এই উপায়টো কৰাৰ ফলত আপোনাৰ গুৰুত যদি কিবা নাকাৰাত্মক শক্তিয়ে লগ দিছে, সেইখিনি আঁতৰাই সাকাৰাত্মকতালৈ ৰূপান্তৰিত কৰিব পাৰিব। হালধিৰ এই উপায়টো কৰি আপুনি সন্তানৰ সুখো লাভ কৰিব পাৰিব। আপুনি আপোনাৰ সন্তানৰ কিছুমান ভাল কামনাও কৰিব পাৰিব। অবিবাহিত যুৱক যুৱতীয়ে বিবাহৰ ক্ষেত্ৰত যদি কিবা বাধা আহে, সেই বাধাও দূৰ কৰিব পাৰিব। সেয়া কেৱল গুৰুৰ দশাৰ কাৰণেই হয়। হালধিৰে কৰা এই উপায়ে গুৰুৰ দশা মজবুত কৰিব আৰু সেই সমস্যাসমূহ দূৰ কৰিব পাৰিব। হালধি কেৱল আমি খাদ্যতেই ব্যৱহাৰ নকৰোঁ। হালধি বিভিন্ন মাংগলিক কাৰ্যতো ব্যৱহাৰ কৰা হয়। আপুনি আপোনাৰ পাকঘৰত থকা হালধিৰ টেমাৰ পৰা অলপ হালধি উলিয়াই এটা বেলেগ টেমাত ভৰাই ল'ব আৰু যিটো বেলেগ টেমাত আপুনি হালধি ভৰাই ল'ব, তাতে আপুনি কেইটুকুৰামান গোটা হালধিৰ টুকুৰাও ভৰাই ল'ব। তাৰ পিছত আপুনি আপোনাৰ পূজা ঘৰত ৰাখিব সেই টেমাটো, য'ত আপুনি পূজা অৰ্চনা কৰে। প্ৰভুৰ শ্ৰীচৰণত প্ৰতিদিনে আপুনি প্ৰভুৰ শ্ৰীচৰণত ৰখাৰ পাছত সেই হালধিৰ টুকুৰা কেইটাৰ লগতে হালধিৰ টেমাটোত থকা হালধিখিনি আপুনি প্ৰভুৰ শ্ৰীচৰণত ৰাখি পূজা অৰ্চনা কৰিব। আৰু সেই হালধিখিনিত আপুনি এক চমৎকাৰী এনাৰ্জিৰ সৃষ্টি হ'ব কম দিনতে। আৰু আপুনি সেই হালধিখিনি যদি আপুনি যিকোনো উপায় কৰে, তেতিয়াহ'লে আপুনি অত্যন্ত ভাল ফলাফল পাব পাৰিব। প্ৰভুৰ শ্ৰীচৰণত ৰখা হালধিখিনিৰে আপুনি যিকোনো উপায় কৰি সুফল পাবলৈ সক্ষম হ'ব পাৰিব। বৃহস্পতিবাৰে আপুনি তাৰ পৰা অলপ হালধি উলিয়াই অকণমান পানীত মিহলাই আপোনাৰ মুখ্য দুৱাৰত আপুনি স্বস্তিক চিহ্ন বনাওক। বাহিৰৰ পৰা ভিতৰলৈ সোমাই অহা সেই বাহিৰ ফালে আপুনি প্ৰভুৰ শ্ৰীচৰণত ৰখা হালধিৰ পৰা এখন কলপাতত আপুনি অলপ হালধি উলিয়াই তাত অকণমান আপুনি পানী দি মিহলাই আপুনি প্ৰতিদিনে কপালত তিলক লগাওক। তেতিয়া আপোনাৰ জীৱনত থকা বহুতো সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব।
লগতে যদি আপুনি যিকোনো শুভ কামৰ বাবে ওলাই যায় আৰু যোৱাৰ আগতে যদি আপুনি কপালত সেই হালধিৰ তিলক লগায় তেতিয়াহ'লে আপুনি সম্পূৰ্ণ সুফল পাবলৈ সক্ষম হ'ব। লগতে অতি কম দিনৰ ভিতৰতে গুৰু দোষ থাকিলেও দূৰ হৈ পৰিব, গুৰু মজবুত হ'ব, আপোনাৰ জীৱনৰ বিভিন্ন বাধা দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, আপুনি জীৱনত উন্নতি কৰিব যদি বিচাৰে তেনেহ'লে আপুনি প্ৰতিটো বৃহস্পতিবাৰে হ'লেও এখিলা তেজপাত লৈ আপুনি সেই তেজপাতখিলা বোৱতী নৈত উটুৱাই দিব লাগে। যদি আপুনি অনুভৱ কৰিছে যে আপোনাৰ ঘৰত নিগেটিভ শক্তি বাঢ়িছে, ঘৰৰ মানুহসকলৰ কাম বনত মন নবহা হৈছে, তেন্তে আপুনি বৃহস্পতিবাৰে এডাল সূতা লৈ তাত 7টা গাঁঠি দি আপুনি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰত সন্মুখত আপুনি বান্ধি ৰাখক। তেনে কাৰ্য কৰাৰ ফলত আপোনাৰ ঘৰৰ সদস্যসকলৰ কাম বনত মন বহিব। আপুনি যদি বহুদিনৰ পৰা চাকৰি বিচাৰি আছে আৰু পোৱা নাই তেন্তে বৃহস্পতিবাৰে আপুনি অলপ ক'লা তিল লৈ নিজৰ মূৰৰ ওপৰত 7 বাৰ ঘূৰাই দিব লাগিব। 6 বাৰ আপুনি ঘড়ীৰ কাটাৰ দিশত ঘূৰাব আৰু অন্তিমবাৰ আপুনি ওলোটাকৈ ঘূৰাব। তাৰ পাছত আপুনি তিলখিনি বোৱতী নৈত আপুনি উটুৱাই দিব। যদি আপোনাৰ দাম্পত্য জীৱনত অশান্তি চলি আছে আৰু সম্পৰ্কৰ ফাট মেলিছে তেন্তে এই সমস্যাৰ পৰা আঁতৰ হ'বলৈ আপুনি বৃহস্পতিবাৰে ক'লা সোমোৰা ল'ব লাগে আৰু আপোনাৰ ঘৰৰ বহু দূৰত আপুনি নিৰ্জন ঠাইত মাটিত পুতি থ'ব লাগে। তেনে কাৰ্য কৰাৰ ফলত আপোনাৰ সেই সমস্যা দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি আপুনি হালধিৰে এই উপায়টো কৰিব পাৰে তেতিয়া আপুনি বিশ্বাস কৰক আপুনি সুফল পাব পাৰিব। যিকোনো কামত ওলাই গ'লে আপুনি সেই কামটো সম্পূৰ্ণ সফলতাৰে আপুনি সম্পূৰ্ণ কৰি তুলিব পাৰিব। যদি আপুনি প্ৰতিদিনে হালধিৰ এনেকৈ তিলক লগাব পাৰে প্ৰভুৰ শ্ৰীচৰণৰ পৰা আনি, তেতিয়াহ'লে আপুনি বিশ্বাস কৰক আপুনি আগন্তুক দিনত সুফল পোৱাটো নিশ্চিত। এই কামটো আপুনি যিকোনো মাহৰ যিকোনো সপ্তাহৰ বৃহস্পতিবাৰে আপুনি কৰিব লাগিব। যিকোনো দিনতে আপুনি তিলক লগাব পাৰে, কিন্তু আপুনি বৃহস্পতিবাৰে একেবাৰে লগাবলৈ নাপাহৰিব। তেনে কাৰ্যৰ দ্বাৰা ভগৱান খুবেই প্ৰসন্ন হ'ব, লক্ষ্মীনাৰায়ণ খুবেই প্ৰসন্ন হ'ব। আপোনাৰ সকলো বিপদৰ পৰা আপুনি ৰক্ষা পাব পাৰিব, গুৰুৰ দোষৰ পৰা মুক্ত হ'ব পাৰিব, সন্তানৰ মংগল হ'ব। গতিকে আপুনি এই উপায়টো কৰাটো খুবেই জৰুৰী। বৃহস্পতিবাৰে দিনটোত আপুনি কি কি কাম কৰিব লাগে নিশ্চয় জানিব পাৰিলে। যিকোনো মাহৰ যিকোনো সপ্তাহৰ আপুনি বৃহস্পতিবাৰে এইকেইটা কাম কৰক, আপুনি সুফল পোৱাটো নিশ্চিত। মনত বিশ্বাস আৰু ভগৱানৰ প্ৰতি আপুনি বিশ্বাস ৰাখি এই কাম কৰক, তেতিয়া সুফল পাব। মনত বিশ্বাস নাথাকিলে আপুনি যিকোনো উপায় কৰিলেও কেতিয়াও সুফল পাব নোৱাৰিব। সেইবাবে আপোনাৰ মনত ভক্তিভাৱ আৰু দৃঢ় বিশ্বাসেৰে যিকোনো উপায় কৰিব, তেতিয়া আপুনি সুফল কম দিনতে দেখিবলৈ পাব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া আপোনাৰ আত্মীয় স্বজন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক তাৰেই আমিও কামনা কৰিলোঁ। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।